নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে জমৰ বন্তি। জমৰ বন্তিৰ আচল ৰহস্য কি, এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনালো যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপ অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো। 2024 বৰ্ষৰ জমৰ বন্তি কেতিয়া জ্বলাব, জমৰ বন্তি কিয় জ্বলাব লাগে, ইয়াৰ আচল ৰহস্য কি, সকলো সবিশেষ জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, যে জমৰ বন্তি। এনেকুৱা এগছ বন্তি যি গছ বন্তি কোনো আন আমি দিয়া বন্তিৰ লগত নিমিলে। জমৰ বন্তি কিয় জ্বলাব লাগে, কেতিয়া জ্বলাব লাগে? প্ৰথমে জনাই লওঁ যে নৰক চতুৰ্দশী বুলি এটা বিশেষ দিন আছে আমাৰ শাস্ত্ৰত, যিদিনাখন ঘৰত এগছ বন্তি জ্বলোৱা হয় যম দেৱতাৰ উদ্দেশ্যে। যি গছ বন্তি কোৱা হয় জমৰ বন্তি। সেই দিনটো কেতিয়া? 2024 চনৰ নৰক চতুৰ্দশী দিনটো পৰিছে 30 আৰু 31 অক্টোবৰ। প্ৰকৃততে 30 অক্টোবৰ 2024 চনৰ বুধবাৰ দিনা আবেলি 1:15 এই নৰক চতুৰ্দশীৰ সময় আৰম্ভ হৈছে আৰু শেষ হৈছে 31 অক্টোবৰ বৃহস্পতিবাৰ দিনা আবেলি 3:52। এতিয়া আপুনি চাকি গছ কোন দিনা জ্বলাব? চাকি গছ আপোনাৰ ঘৰত জ্বলাব লগা আছে 30 অক্টোবৰ বুধবাৰ দিনটোত ৰাতিৰ সময়। চাওক, আমিতো বন্তি কেতিয়া জ্বলাও? আমি বন্তি এটা পবিত্ৰ কামত, হয়, পবিত্ৰ কামত আমি দেৱ দেৱী ভগৱানক আমি সন্তুষ্ট কৰিবৰ কাৰণে বন্তি আমাৰ প্ৰাৰ্থনাৰ চিন স্বৰূপে আগবঢ়োৱা হয়। কিন্তু এই গছ বন্তি বাকী বন্তিৰ লগত নিমিলে। কিয় নিমিলে? এই গছ আমি কাক জ্বলাও? যম দেৱতা। যম দেৱতা সকলোৱে জানে। যম দেৱতা মানে কি? আমাৰ প্ৰাণ হৰণ কৰা যিজন দেৱতা। জীৱ জন্তুৰ সকলো প্ৰাণ হৰণ কৰা, নাশ কৰা, কাঢ়ি লোৱাৰ শক্তি সামৰ্থ্য থাকে যম দেৱতা। তেন্তে যম দেৱতাৰ কাৰণে আমি কিয় চাকি জ্বলাব লাগে? যম দেৱতাৰ চাকি গছ জ্বলোৱা হয় একমাত্ৰ যম দেৱতাক প্ৰসন্ন কৰিবলৈ, তেওঁৰ পৰা আশীৰ্বাদ পাবলৈ। তেওঁ যাতে কুদৃষ্টি আমাৰ পৰিয়ালটোৰ ওপৰত নপৰে, তেওঁৰ যাতে কৃপা আপোনাৰ মোৰ সকলোৰে পৰিয়ালটোৰ ওপৰত থাকে। আপোনালোকে জানে বহু মানুহে জীৱনৰ বাটত, মাজ বাটতে বয়সৰ আগেই মৃত্যুৰ মুখত পৰে বিভিন্ন কাৰণবশত। আপোনাৰ ঘৰতে হওক, ওচৰে পাজৰে হওক, এনেকুৱা আমাৰ সমাজত বহু মানুহ আছে। কোনেও নিবিচাৰে আমি জীৱন কালত বয়সৰ আগত যাতে আমাৰ ঘৰলৈ যম দেৱতা পদাপন্ন হওক। সেইকাৰণে যম দেৱতাক সুখী কৰিবলৈ, যম দেৱতাক সন্তুষ্ট কৰিবলৈ, তেওঁৰ কুদৃষ্টি কেতিয়াও আপোনাৰ মোৰ সকলোৰে ঘৰখনৰ ওপৰত নপৰিবৰ কাৰণে এই গছ বন্তি বছৰটো এই বিশেষ দিনটোত জ্বলোৱা হয় যম দেৱতাক সন্তুষ্ট কৰিবলৈ। আপোনালোক প্ৰত্যেকেই জ্বলাব লগা আছে। চাওক, এই চাকি গছৰ মাহাত্ম্য কিন্তু সাংঘাতিক। কাৰণ কেলে? হাজাৰ হাজাৰ বছৰ আগৰ পৰা মানুহৰ হিন্দু সমাজত প্ৰতি ঘৰ মানুহৰ ঘৰত এগছ বিশেষ বন্তি, যি গছ বন্তিক জমৰ বন্তি বুলি কোৱা হয়, জ্বলাই অহাৰ এটা নিয়ম আছে। সেই নিয়মখিনিয়ে, সেই বৈদিক শাস্ত্ৰৰ নিয়মখিনিয়ে আমি আপোনালোকক জনাইছো একদম সূক্ষ্ম ভাষাত, সহজ সৰল ভাষাত সকলোৱে বুজিব পৰাকৈ, যাতে আপুনি এইটো আপোনাৰ ঘৰত প্ৰয়োগ কৰি আপোনাৰ ঘৰখন সদায় যম দেৱতাৰ কুদৃষ্টিৰ পৰা যাতে সুৰক্ষিত ৰাখিব। মই ডেটটো কলো 30 অক্টোবৰ বুধবাৰৰ নিশা আপোনাৰ ঘৰত জনাব লগা আছে। কেনেকৈ জ্বলাব জানি লওক এটা এটাকৈ। প্ৰথম, এই চাকি গছ মাটিৰ চাকি হ'ব লাগিব। মাটিৰ চাকি বুলি ক'লে চাব যাতে চুক কাণ ভঙা নহয়, ফটা নহয়। চাকি গছ আকাৰটো অন্য চাকিতকৈ সামান্য ডাঙৰ হ'ব। কিয়? গোটেই ৰাতি জ্বলিব লাগিব। আমি আন চাকি আধা ঘণ্টা 1 ঘণ্টা জ্বলে, কিন্তু এই গছ চাকি 7-8 ঘণ্টা জ্বলিব লগা আছে। গতিকে চাইজটো ডাঙৰ লাগিব। যদি 4মুখী চাকি হয় অতি সুন্দৰ। যদি 4মুখী চাকি আপুনি বজাৰত নাপায়, তেন্তে এগছ চাকি ল'ব। সেই চাকি গছত 2ডাল শলিতা এনেকে যোগ চিনটো দিয়াৰ নিচিনাকে দি দিব। চাৰিফালে 4টা মূৰ ওলাব। তাত আপুনি অগ্নি প্ৰজ্বলন কৰিব লগা আছে। তেতিয়া এই গছ 4মুখী বন্তিলৈ পৰিৱৰ্তন হ'ব। চাকিত কি ব্যৱহাৰ কৰিব? চাকিত আপুনি মিঠাতেল ব্যৱহাৰ কৰিব প্ৰথম। দ্বিতীয়, ক'ত জ্বলাব? ঘৰ দক্ষিণ দিশত জ্বলাব লগা আছে, দক্ষিণ দিশৰ সীমাত বা সীমাৰ বাহিৰত। চাওক, আমি যোৱাবাৰ বহু মানুহে আমাক প্ৰশ্ন কৰিছিলে যে আমাৰ দক্ষিণ দিশত সীমাৰ বাহিৰত যদি অন্য মানুহ হয় তেনেহলে কেনেকে জ্বলাব? চাওক, প্ৰকৃততে মানুহৰ ঘৰৰ ভিতৰত নজ্বলায়, সীমা বা সীমাৰ বাহিৰত জ্বলায়। আপোনাৰ ঘৰৰ দক্ষিণ দিশত
যদি সীমাৰ বাহিৰত জ্বলাব পৰা স্থান আছে সেইবুলি অন্য মানুহৰ ঘৰ হ'ব নালাগে। যদি ৰাস্তা আছে তেন্তে আপুনি দক্ষিণ দিশত জ্বলাব, আৰু যদি কেনেবাকৈ আপোনাৰ দক্ষিণ দিশত বেলেগ মানুহৰ ঘৰ আছে তেন্তে আপোনাৰ ঘৰৰ যিটো বাউণ্ডেৰী ৱাল আছে বাউণ্ডেৰী ৱালৰ ওপৰত এই চাকিগছ দিব লগা আছে। 3 নম্বৰ, কেতিয়া দিব? ৰাতি শোৱাৰ আগে। য়েছ, প্ৰত্যেকে মনত ৰাখিব। চ' সেইদিনাখন যদি আপোনাৰ ঘৰৰ মানুহ ৰাতি দেৰিকে সোমাব লগা আছে অলপ সোনকালে সোমাবলৈ ক'ব, কাৰণ চাকিগছ দিয়াৰ পাছত সেই চাকিগছ দেখিব নালাগে। ৰাতি শোৱাৰ আগে চাকিগছ দিব লগা আছে। যি স্থানত আপুনি চাকি দিব পানী অকণমান দি পেলাই অকণমান তাত পানী ছটিয়াই ল'ব, 2টামান চাউল দিব, তাৰ ওপৰত এই বন্তি গছ আপুনি জ্বলাব লগা আছে। বন্তি গছত কেইটামান বস্তু দিব লগা আছে। কি কি বস্তু? 7বিধ শস্য। 7বিধ শস্য, 1টা বা 2টা দানা প্ৰতিটো, চাউল হওক, দাইল হওক, মগুমাহ হওক, মাটিমাহ হওক, বুটমাহ হওক, প্ৰত্যেকৰে এটা 7টা শস্য, এটা নিম্নতম দানা তাত পৰিব লাগে। আগে কৈছো ঘিউ নহয় মিঠাতেল দিব। 5 নম্বৰ, এই চাকি গছত মাজত এটা কৰি থব বা এটা মুদ্ৰা থব, যিটো আপুনি থয়। 6 নম্বৰ, এই চাকি গছ কোনে জ্বলাব? প্ৰকৃততে জ্বলাব লাগে ঘৰৰ মুৰব্বীজনে। যদি মুৰব্বী নাই মাকেও জ্বলাব পাৰে, নহলে ল'ৰা ছোৱালী, ডাঙৰ ল'ৰা ছোৱালী জ্বলালে ভাল হয়, যিকোনো সময়ত জ্বলাব পাৰে। এটা কথা মন কৰিব, এই চাকি গছ আপুনি শোৱাৰ আগে কৈছো শোৱাৰ আগেই জ্বলাব লগা আছে, যাতে ঘৰৰ মানুহ এই চাকি গছ জ্বলোৱাৰ পাছত বাহিৰলৈ ওলোৱা নহয় বা দক্ষিণ ফালে যোৱা নহয় বা চাকি গছ চোৱা নহয়। চাকি গছ যেতিয়া জ্বলাব, 7 নম্বৰ, চাকি গছ যেতিয়া জ্বলাব চাকিৰ সন্মুখত থিয় হৈ যম দেৱতাক আপুনি প্ৰাৰ্থনা কৰিব, হে যম দেৱতা, তোমাৰ যাতে আশীৰ্বাদ আমাৰ ঘৰখনৰ ওপৰত সদায় থাকে। তোমাৰ আশীৰ্বাদত যাতে আমাৰ ঘৰৰ প্ৰতিজন সদস্য সদায় যাতে সুকলমে সুশৰীৰে স্বাস্থ্যৱান হৈ থাকে। তোমাৰ কুদৃষ্টি যাতে আমাৰ ঘৰখনৰ ওপৰত নপৰে। ঘৰৰ প্ৰতিজন মানুহৰ যাতে সদায় মংগল হওক, তাৰ বাবে তুমি আশীৰ্বাদ দিয়া। একান্ত মনে যম দেৱতাক উদ্দেশ্যি আপুনি মুখেৰে উচ্চাৰণ কৰি বা এটা স্মৰণ কৰিব। চাকি গছ জ্বলোৱাৰ পাছত ঘূৰি নাচাব, আপুনি ভিতৰলৈ আহি শুই থাকে। এই চাকি গছৰ কাম কি? এই চাকি গছ জ্বলি থাকিব, গোটেই ৰাতি জ্বলি থাকিব। মই সেইকাৰণে কৈছো অলপমান মিঠাতেল বেছিকে দিবলৈ, ডাঙৰ পাত্ৰটো অলপ ডাঙৰ আনিবলৈ। ৰাতিপুৱাৰ সময়ত যেতিয়া চাকি গছ নিজে নুমাব, তাৰ পাছত আপুনি কি কৰিব, সেই কৰিটো বা এটকীয়াটো গংগা জলে ধুই ধন স্থানত বা আপোনাৰ মন্দিৰত থৈ দিব। বাকী চাকি আৰু শলিতা বা এই চাউলখিনি সামগ্ৰীখিনি পলিথিনটাত ভৰাই বোৱতী নদীত পলিথিনটো খুলি পানীত পেলাই দিব। বিশ্বাস কৰক, এই গছ বন্তিয়ে আপোনাৰ পৰিয়ালটো গোটেই বছৰটোৰ কাৰণে সুকলমে সুশৰীৰে শান্তিৰে ৰাখিব পাৰে। য়েছ, প্ৰত্যেকে বছৰ এই দিনটোত যমৰ বন্তি গছ আপুনি জ্বলাওক। যমৰ বন্তি এই ৰহস্য আজি আপুনি গম পোৱাৰ পাছত এই অৱহেলা কেতিয়াও নকৰিব। কিয়? এই গছ বন্তিয়ে এগছ মাত্ৰ বন্তি জ্বলাব লাগে। শুদ্ধ মনে, শুদ্ধ কামনাৰে, ভাৱ ভক্তি আৰু আস্থাৰে এই গছে আপোনাৰ বন্তি গছে আপোনাৰ গোটেই বছৰটো পৰিয়ালটো সদায় সুখ শান্তিৰে ৰাখিব। আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি জৰুৰী বিষয় আপোনালোক জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব। আপুনি, মই, আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আপোনাৰ মোৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। বাস্তু আছাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই, ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। আমাৰ সদ্য প্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়াও এটা কপি ক্ৰয় কৰা নাই, আমাৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আপোনালোকৰ প্ৰশ্ন মতামতৰ প্ৰতি কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। ধন্যবাদ।